মামা যেনেকৈ সৰ্বগুণী ঠিক তেনেকৈ বিজেপি দলটো সৰ্বগুণী বিজেপি দলটোত নাই কি সকলোখিনি উপলব্ধ আছে বিজেপি দলত আৰু সেই কাৰণে সকলোৱে দল ত্যাগ কৰি পেলাই সোমাইছেগে বিজেপি দলত নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আজি আৰম্ভণিতে মই কওঁ কি দেখিছানে মই আজি চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনাইছো কিয় বনাইছো জানে মাজে মাজে বনাই থাকো নবনোৱা নহয় কালি এজন মোৰ শুভাকাংক্ষীয়ে কলে বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ কিন্তু যদি আপুনি চাদৰ মেখেলা মানে এজোৰ পিন্ধি পেলা ভিডিঅ' বনালে হয় তেন্তে হলে বহুত ভাল লাগিলে হয় আৰু সেই মানুহজনৰ সেই কমেন্টটো পাই মই চাদৰখন মানে গাতে মেৰিয়াই লৈছো লগতে কিন্তু ব্লাউজটো পিন্ধি লৈছো দেই এনে কিছুমানে আকৌ ক'ব পাৰে নহয় ওপৰতে পিন্ধিছে সেইটো নহয় কিন্তু দেই একদম পুৰা চাদৰ মেখেলা পিন্ধি লৈছো আৰু যিহে গৰম আমাৰ গুৱাহাটীত বাৰু যি কি নহওক এতিয়া আহোঁ মূল বিষয়বস্তুলৈ মই যে কৈছিলো যে বোলে হেৰি সকলোখিনি উপলব্ধ শুনক প্ৰথমতে কৈ লওঁ মই বিজেপি দলটোত কি কি নাইকিয়া গৰু চুৰ আছে মোবাইল চুৰ আছে ছাগলী চুৰ আছে মাইকী চুৰ আছে মাইকী মানুহক বেয়া ফটো দিয়া আছে নাই কি সেইকাৰণে কৈছো সৰ্বগুণী দল আৰু এবাৰ লাষ্টত আহিল কি জানেনে মোবাইল চুৰ বিজেপি নেতা মোবাইল চুৰ তাতে বোলে তেওঁ এটা পৰ্টেল চেনেলৰ সাংবাদিক আৰু এটা আচৰিত জমনি কথা হল কি তেওঁ আছিল আকৌ দালাল পাৰ্টিৰ পৰা তেওঁ দুদিন মানৰ আগত মানে গুছি আহিছে আহি লৈ পেলাই তেওঁ এটা হেতু পৰ্টেল চেনেল এটা খুলি ললে খোলাৰ পিছত তেওঁ চৰিত্ৰটো কেনেকৈ সলনি কৰিব পাৰিব কাৰণ সেইবিলাক তেওঁলোকৰ মানে দলত ঠক প্ৰবঞ্চক আছে আৰু সেই কাৰণে তেওঁ কি কৰিলে লাগি গ'ল মোবাইল চুৰ লাগি গ'ল বেংকৰ পৰা পইচা উলিওৱাত কেনেকৈ কি হল সকলোখিনি আপোনালোকৰ আগত মই কম দাঙি ধৰিম সেইটো পাইছিলো মই বিজেপি নেতা এজনে তেওঁ ফেচবুকত দিছে তেতিয়া মই কমেন্ট কৰিলো এটো কি কথা কৈছা কি যে তুমি আৰু বিজেপি দলত থাকি আকৌ তুমি এইবিলাক কথা কোৱা সেই লৰাটো আকৌ মানে কেনেকুৱা জানেনে যি দলতে নাথাকক কিয় তেওঁ বিজেপি ভাল এজন নেতা আৰু তেওঁ কৈছে কি বোলে হোৱাটোতো মই কমেই তেওঁ কিন্তু বহুত পুৰণা কৰ্মী একদম হট আৰু তেওঁ ভিডিঅ' মাজতে মই দিছিলো আপোনালোকক হেয়াই আৰু লগে লগে তেওঁ কলে কি মই নাম চাম খুদিলো তেওঁ মানে চুৰজনৰ বাপেকৰ মানে কৈ দিলে তাৰপিছতে কোৱাৰ লগে লগে সি মোক এটা পেপাৰ কাটিং দিলে আৰু পেপাৰ কাটিংটো পাই মই ক'ব লাগিব ভিডিঅ' যিহেতু মই বেলেগৰ পৰা ডাউনলোড কৰি এতিয়া নিদিওঁ এই মুহূৰ্তত মই কৈ দিওঁ আৰু কিয় জানেনে মোৰ বোলে ভিডিঅ'বিলাক দীঘল হৈছে বহুত শুভাকাংক্ষীয়ে কৈছে বোলে বাইদেউ আপোনাৰ ভিডিঅ' দীঘল হৈছে ছুটি কৰক বুলি কৈছে গতিকে মানে বেলেগৰ ভিডিঅ'টো মই নিদিওঁ সেইটো দিলে দীঘল হৈ যায় গতিকে মই এতিয়া মই নিজে কৈ দিছো দেই সেই বিজেপি নেতাজনে মোক কি হেৰি দিছে পেপাৰ কাটিংটো দিলে আপোনালোকৰ আগত মই পঢ়ি শুনাম হয়তো অকমান হেৰি লাগিব পাৰে কাৰণ চাওকচোন ইমান সৰু সৰু আখৰ দেখিছেনে জুপি জুপি পঢ়িব লাগিব দেই গতিকে মই পঢ়ি দিছো শুনক অৱসৰ কৰিবলৈ গ'লে মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে মাজে মাজে অলপ কাটি কাটি দিম দেই প্ৰতিদিনৰ বাতৰিৰ পিছতে গা লৰিল যোৰহাট আৰক্ষীৰ অৱসৰপ্ৰাপ্ত অধ্যাপকৰ ধন হৰলুকি কৰা বিজেপি নেতাৰ পুত্ৰৰ গ্ৰেপ্তাৰ ঈশানজ্যোতি বৰুৱাক দুদিনৰ আৰক্ষীৰ জিনমাত এইটো হ'ল হেডলাইনটো এতিয়া আহি যাওঁ ৰাজ্যৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয় কৃষি অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰণৱ কুমাৰ বৰুৱাৰ এটা চুৰি হোৱা মোবাইলৰ সহায়ত তেওঁ বেংক একাউণ্টৰ পৰা 52,000কৈ টকা উলিয়াই নিয়া এক চাঞ্চল্যকৰ অপৰাধত অভিযুক্ত ঈশানজ্যোতি বৰুৱাক অৱশেষত কালি যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে যোৰহাট সদৰ থানাত ইমানকেইটা বা মানে ধাৰাকেইটা এইবিলাক কৈ নিদিওঁ দেই বহুত দীঘল হৈ যাব ৰুজু কৰিছে আজি বিয়লি আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰি অধিক জেৰাৰ বাবে দুদিনৰ জিনমাত লৈছে উল্লেখযোগ্য যে প্ৰণৱ কুমাৰ বৰুৱাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত থকা SBI এটা শাখাৰ পেঞ্চন একাউণ্টৰ পৰা যোৱা 2 জুনত ঈশানজ্যোতি বৰুৱাই এবাৰ 2,000 এবাৰ 50,000 মুঠ 52,000 টকা হেৰুৱা মোবাইলটোৰ সহায়ত উলিয়াই নিয়া বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে উল্লেখযোগ্য যে এই ঈশানজ্যোতি বৰুৱাৰ এটা পৰ্টেল সাংবাদিক তথা কিছুদিনৰ পূৰ্বে বীৰ লাচিত সেনা ত্যাগ কৰি যোৰহাট বিজেপিত যোগদান কৰা সিদ্ধাৰ্থ বৰুৱাৰ পুত্ৰ সেইকাৰণে তেওঁ ক'ত মানে এৰিব পাৰিব নহয় জানো তেওঁ চুৰৰ বিদ্যা দালালৰ বিদ্যাটো আছে গতিকে তেওঁ যিকোনো প্ৰকাৰে তেওঁ যিমান যি নহওক তেওঁ চুৰ কৰিবই লাগিব কাৰণ তেজত আছেই
যোগদান যোৰহাট বিজেপি যোগদান কৰে সিদ্ধাৰ্থ বৰা মন কৰিবলগীয়া যে যোৱা 25 মেত চিত্ৰশিল্পী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰণৱ বৰুৱাৰ মোবাইল নম্বৰটো মই কৈ নিদিওঁ দেই একাউণ্ট নম্বৰটো চুৰি হোৱা হেণ্ডছেটটো চাৰিআলি অঞ্চলৰ পৰা বৰুৱা চাৰিআলি অঞ্চলৰ পৰা চুৰি হৈছিল একেদিনাই চুৰি মোবাইলটোৰ বিষয়ে তেওঁ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ইয়াৰ পিছতো বৰুৱাই যোৱা 22 মেত অনলাইন যোগে তেওঁ জিঅ' সিমখন ব্লক কৰিছিল কিন্তু অজ্ঞাতৰ বাবে প্ৰণৱ কুমাৰ বৰুৱাই এই বিষয়ে বেংকক একো জনোৱা নাছিল এটোৱে তেওঁ ভুল কৰিছিল কিন্তু তেওঁ জনোৱা নাছিল কিন্তু তেওঁ বেংকত পেনশনৰ ধন উলিয়াবলৈ গৈ জানিব পাৰিলে যে কোনোবাই তেওঁ পেনশন একাউণ্টৰ পৰা উলিয়াই নিছে 52000 টকা ইয়াৰ পিছতে তেওঁ কোনো আৰক্ষীৰ কাষ চাবে অৱশেষত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে ঈশানজ্যোতি বৰুৱা নামৰ এজন যুৱকে এই ধন চুৰি হোৱা মোবাইলটোৰ সহায়ত UPI যোগেদি উলিয়াই নিয়ে কিন্তু যোৰহাট আৰক্ষী অপৰাধীক চিনাক্ত কৰাৰ পিছতো গ্ৰেপ্তাৰ নকৰাত বৰুৱাই মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰক্ষী অধীক্ষক জিলা আয়ুক্ত আদিক অভিযোগ দিয়াৰ লগতে অসম আৰক্ষী চাইবাৰ অপৰাধী শাখাৰ আদিকো পৃথকে অভিযোগ দাখিল কৰে কিন্তু দুমাহ পাৰ হৈ যোৱাৰ পিছতো অতি ৰহস্যজনকভাৱে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰিলে তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে ওলোটাই ভুক্তভোগী প্ৰণৱ কুমাৰ বৰুৱা আৰু তেওঁৰ পত্নীক আমি কেৱল আপোনালোকৰ কেছটোৰ বাবে বহি থকা নাই বুলি ধমক দি ককৰ্থনা আৰম্ভ কৰে কিমান অভদ্ৰ হ'ব লাগিব পুলিচ চাওক ইয়াৰ পিছতে বিজেপি নেতাৰ পুত্ৰ হোৱাৰ বাবে আৰক্ষীয়ে দুমাহেও তেওঁক গ্ৰেপ্তাৰ নকৰা বুলি অভিযোগ উঠে আনহাতে কালি যোৰহাট আৰক্ষীয়ে এনে অভাৱনীয় কাণ্ডৰ বিষয়ে অসমীয়া প্ৰতিদিনত এক প্ৰতিবেদন প্ৰকাশ পায় ইয়াক কেন্দ্ৰ কৰি যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বিয়লি আৰক্ষীয়ে ধৰি আনে প্ৰণৱ কুমাৰ বৰুৱাৰ চুৰি হোৱা মোবাইলৰ সহায়ত বেংক একাউণ্টৰ পৰা 52000 টকাকৈ উলিয়াই নিয়া ঈশানজ্যোতি বৰুৱাক অৱশেষত আজি গ্ৰেপ্তাৰ কৰি তেওঁক আদালতত হাজিৰ কৰে কিন্তু প্ৰশ্ন উঠিছে তদন্তকাৰী আৰক্ষী বিষয়াই চিত্ৰশিল্পী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰণৱ বৰুৱা আৰু তেওঁৰ পত্নীক দুৰ্ব্যৱহাৰ কৰা ঘটনাৰ কিবা বিচাৰ হবনে মন কৰিবলগীয়া যে যোৰহাটৰ এজন বিশিষ্ট নাগৰিক প্ৰণৱ বৰুৱাৰ দুখনকৈ তৈলচিত্ৰ ৰাষ্ট্ৰপতি ভৱনত সংৰক্ষিত হৈ আছে তেনে এগৰাকী ব্যক্তিক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰা হৈছে বুলি ঘটনাই উদঙাই দিছে অসম আৰক্ষীৰ গৃহ বিভাগৰ চৰম অৰাজকতাৰ নগ্ন ছবিখন তেন্তে হলে ভাবকচোন তেওঁলোকৰ দলত নাই কি মই কোৱা মিছা কথাটো বাৰু মিছা নেকি ছাগলী চুৰৰ পৰা গৰু চুৰৰ পৰা মাটি চুৰৰ পৰা কত যে কি আছে লাষ্টত আহি দালাল পাৰ্টিৰ পৰা যোগ দিলেহি কি মানে মোবাইলটো চুৰ কৰিছে মোবাইলটোৰ দ্বাৰাই আকৌ তাত মানে খুচৰি খাচৰি চাইছে কিমান দালাল ধুৰন্ধৰ ইহত চাওক আপোনালোকে নিজে ভাবি লওক আৰু এনেকুৱা মানে কেছ কিছুমান মোৰ লগতো হৈছিলে গম পাইছে সেইটো কাৰণে মই এই ভিডিঅ'টো মানে লৰালৰিকে প্ৰস্তুত কৰিছিলো আৰু মই মোবাইলটো বাৰু নাপালো কিন্তু মানে বহুত এনেকুৱা আৰু আছে কিছুমান এনেকুৱা অভদ্ৰ পুলিচ বহুত আছে আৰু তাৰ মাজতে ভালো আছে মানে হট মানে ধৰক 80টাই অভদ্ৰ বুজিছানে নাই তাৰ মাজত 20টাহে ভাল এনেকুৱাই কলো আৰু তেওঁলোকেতো জানেই আজিকালি কাৰ দ্বাৰা কাম কৰে গতিকে এইখিনি আছিলে তেওঁলোকৰ চৰিত্ৰ আৰু এই অন্ধভক্তসকলে এতিয়া দেখে নে নেদেখে তেওঁলোকৰ দলৰ সংস্কাৰৰ এইবিলাক তেওঁলোকৰ এনেকুৱাই মানে তেহেতক ট্ৰেইনিং দিয়ে আমাৰো কিন্তু পাঠদান হয় আমাৰ আকৌ এইবিলাক মানে কেনেকৈ চুৰ কৰিবি কেনেকৈ মানুহক ব্লেকমেইলিং কৰিবি সেইবিলাক নাই আৰু যোনে ব্লেকমেইলিং কৰে যোনে যি কৰে আপোনালোকে নিজে গম পাই আছে সেইবিলাকক ইতিমধ্যে বাহিৰ কৰি দি থকা হৈছে গতিকে আৰু কিবা ক'বলগীয়া আছেনে চাওকচোন বাস কয় নহয় চুৰে নেৰে চুৰৰ প্ৰকৃতি ঠিক তেনেকুৱাই সেই মানুহজনক কেনেকুৱা হাৰাশাস্তি কৰি মাৰিলে আৰু লগতে সেই অভদ্ৰ পুলিচবিলাকৰ কথাও কৈছোঁ মই দেই ভিলাক বুলি ক'লেও মানে ভুল হ'ব যি কিজনে নেকি এই পৰিয়ালটোক তেনেকুৱা ব্যৱহাৰ কৰিলে দুমাহে যি মানে পৰিয়ালটোক হাৰাশাস্তি কৰি মাৰিলে কি ক'লে তেওঁলোকে ক'বলৈ গ'লে কয় কি আপোনালোকৰ কেছটোৰ কাৰণে বহি আছো নেকি কিমান ফালতু হ'ব লাগিব আৰু এইবিলাক আচলতে মামাৰ ধেমা ধৰা চোৱা চেলেকা
বিশেষকৈ এইবিলাক হ'ল চোৱাচ এলেকা গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত কৈছোঁ মোৰ অকণমান পঢ়োঁতে মানে হেৰি হ'ব পাৰে দেই একদম বহুত খুন আখৰো আজিকালি বয়সো হৈছে নহয় জানো গতিকে চশমা হ'লেও মানে কিছুমান জলক তপক দেখি যায় দেই তাতে আকৌ ব্লেক এণ্ড হোৱাইট কাগজত মানে হেৰি কৰা ন পেপাৰটো জানেই আৰু তেনেকুৱা সেইটো কাৰণে অকণমান হয়তো খুকুজা লাগিব পাৰে বা ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব আৰু এইখিনি আছিলে ভিডিঅ'টো সদায় ভিডিঅ'টো মোক এতিয়া চমুৱাবলৈ কৈছে যেতিয়া চমুৱাবই লাগিব গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই নমস্কাৰ